এখন ইম্পৰ্টেণ্ট নটিচ সকলোকে স্বাগতম জনাইছোঁ এডুকেশ্যন টিকে আছাম চেনেললৈ। এই নটিচখনত মেইনলি কি কোৱা আছে, টিচাৰ ট্ৰেন্সফাৰ ৰিলেটেড হয় HRMS আছাম। আৰু ইয়াতে যিহেতু কেইদিনমান আগত আমি গমে পাইছিলোঁ যে যিসকলে ছিংগল ট্ৰেন্সফাৰ এপ্লাই কৰাই আছিল তেওঁলোকৰ ক্লাষ্টাৰ ছিলেক্ট কৰিব দিছিল, আৰু সেইটো লাষ্ট ডেট এতিয়া দি দিছে যে 29 জুন তাৰিখ লাষ্ট ডেট। গতিকে তাৰে আগতে সকলোৱে যাতে ক্লাষ্টাৰবোৰ ছিলেক্ট কৰি লয়, কাৰণ ছিংগল ট্ৰেন্সফাৰৰ এই নটিচখন অহা মানে ছিংগল ট্ৰেন্সফাৰ দিব। আৰু এটা কথা উল্লেখ কৰিছে যে ইন কেছ অফ ট্ৰেন্সফাৰ অন মেডিকেল গ্ৰাউণ্ড অট'জিম, গতিকে যিখিনি গ্ৰাউণ্ডত আছিল তেওঁলোকৰ যদি কিবা প্ৰব্লেম মানে কিবা যদি মডিফাই কৰিব লগা আছে সেইখিনি কৰি ল'ব দিছে 29 তাৰিখৰ আগত গোটেইখিনি, কাৰণ গোটেইখিনিয়ে হয়তো অৰ্ডাৰ ওলাব জুলাই মাহত। আৰু বহুত গুড নিউজ হয় এইটো সকলোৰে কাৰণে, কাৰণ বহুতেই অপেক্ষা কৰি আছে যে ছিংগল ট্ৰেন্সফাৰ কেতিয়া হ'ব, কাৰণ মিউচুৱেল ট্ৰেন্সফাৰটো হৈয়ে থাকে। মিউচুৱেল ট্ৰেন্সফাৰ বছৰত দুবাৰ অৰ্ডাৰ ওলাই থাকে, আৰু মিউচুৱেলটো বাৰু জুলাইতে ওলাব, কিন্তু ছিংগল ট্ৰেন্সফাৰটো যিহেতু বহুত টাইমৰ মূৰত ওলায় সেইকাৰণে। গতিকে ছিংগল ট্ৰেন্সফাৰ যিসকলে এপ্লাই কৰা আছিল তেওঁলোকৰ কাৰণে গুড নিউজ হয় এইটো। সকলোৱে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো আৰু ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো নতুন আপডেট পাবৰ কাৰণে। ধন্যবাদ, থেংক ইউ।